পঞ্চায়ত নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছোঁ, কিন্তু আমি সকলোতে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভবা নাইকিয়া। সিলেক্টেড ৱেত যিবিলাক ঠাইত আমাৰ সংগঠন অলপ মজবুত শক্তিশালী, আমি সেইবিলাক ঠাই আমি তেনেকুৱাকৈ আমি আইডেণ্টিফাই কৰি আছোঁ আৰু সেইবিলাক ঠাইত আমি পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিম। এই উপনিৰ্বাচন সম্পৰ্কত আমি এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই আৰু আমাৰ স্পষ্ট মত উপনিৰ্বাচনটোত আমি সকলো বিৰোধী একত্ৰিত হ'ব লাগে। লোকসভাত যি হ'ল কংগ্ৰেছে স্পষ্টকৈ কৈ দিছে তেওঁলোকে অকলে নিৰ্বাচন খেলিব। নাই, অকলে নিৰ্বাচন কংগ্ৰেছে খেলক। বাকী বিৰোধী দলবিলাকে এনেকুৱা কথা নাই যে বিৰোধী দলবিলাকক প্ৰাৰ্থী দিবই লাগিব। এটা যদি বিৰোধী দলবিলাকৰ লগত কংগ্ৰেছে বহি যদি এটা ভাল এটা বুজাপৰা কৰি একমতত উপস্থিত হ'ব পাৰে, একমতত উপনীত হ'ব পাৰে, মানে বিৰোধীৰ পৰা মানে বিজেপিৰ লগত কেৱল 1-to-1 কণ্টেষ্ট হ'ব লাগে। 1-to-1 কণ্টেষ্ট হ'লেই তেতিয়া কিন্তু উপনিৰ্বাচনৰ 5টা ছিটতেই কিন্তু বিজেপি পৰাভূত হ'ব। গতিকে সেই কথাটো কংগ্ৰেছ দলে ডেফিনেটলি চিন্তা কৰিব আৰু গোটেইবিলাক ঐক্যমতত উপনীত হ'বৰ কাৰণে যিটো পৰিৱেশ তৈয়াৰ কৰিব লাগে সেইটো কংগ্ৰেছে ইনিচিয়েটিভ লৈ তৈয়াৰ কৰিলে ভাল হ'ব। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।